মোৰ যাওঁতি যুগীয়া সেই বাকচকেইটা সেই দুটা দিন হেৰো একদম সেই একদম খুন্দি খুন্দি চুকত ভৰাই থৈছে আমাৰ এখাতে আজি উলিয়াইছোঁ চফা কৰিব লাগিব অলপ কিবা কিবি থ'ব পাৰিম আকৌ মকৰা জালে চালে গোটেইটো একদম সেই আবুৰি ধৰিছে নহয় 3টা বাকচ কি ক'ম আৰু দেই গোটেইখিনি আজি বস্তুখিনি উলিয়াম ভিতৰত তাৰপিছত এটা এটাকৈ আকৌ সামৰিব লাগিব প্ৰথমতে কোনটো খোলোঁ বাৰু হেই আপুনি কি কৈছে ৰাম ৰাম সেইকেইটা কৰিলে নে বাৰু অঁ আজি চফা কৰিম নহ'বলৈ হ'ল আৰু দেই নহ'বলৈ হ'ল আৰু এইকেইটা একদম বাকচকেইটা সেই উলিয়াই দেখিলে খং উঠে মোক কি কি যে ভৰাই থৈছে নহয় সেহ তেনেকৈ নক'বা আমাৰ যাওঁতি যুগীয়া বাকচকেইটা ককা দুটা দিনৰে পাই ভালকৈ থ'ব লাগিব মই আজি এইকেইটা চফা কৰিম কি কয় কিবা কিবি সোমাই থাকিব নহয় বাৰু কেনেকৈ যে কৰে আৰু দেই তুমি আপদবোৰ চুচৰাই নাথাকিবা যোৱা মই তোমাক চাফা কৰিবলৈ কোৱা নাই নহয় মই নিজেহে চাফা কৰিম বুলি ভাবিছোঁ আচৰিত হ'ল আৰু দেই ইমানটো বেলেগ আচৰিত হ'ল আৰু যি কৰে কৰি থাকক মোলৈ কি দৰকাৰ আলফুলীয়া কপৌ ফুল অ দেহি ক'ত পালা চিত বিয়া কুল আইও হাততে কামুৰিলেও মৰিব আইও কামুৰিলেও হাততে কামুৰিলেও কেনি গ'লগৈ মকৰাটো কেনি গ'লগৈ অ' শুনিছা মোক মকৰাই কামুৰিলেও আইও হাতখন ফুলি গৈছে দেখোন নুশুনে নহয় মোৰ কথা নুশুনে নহয় কিমান ক'লোঁ বুলি সেইকেইটা দৰকাৰ নাই নহয় নুচুব বুলি কিবা সোমাই থাকিব মই কিমান ক'লোঁ আইও একদম সেইকেইটা যেন একেবাৰে সম্পত্তিকেইটাহে একদম সেইকেইটাকে ধৰি বহি থাকিব দলি মাৰি ভাঙিহে পেলাম ক'ৰবাত দলিয়াই পেলাই দিমগৈ মই সেইকেইটা এতিয়া ভীম টোকা দিলে এতিয়া হাতখন হে দেখিলা নাই মকৰাটো কিহে কামুৰিলে ব'লক হস্পিটেললৈ ব'লক এতিয়া দেখিলোঁ গালি নেপাৰিবা ডাইৰেক্ট দেখিছোঁ ক'লাকৈ মকৰা এজনী একদম সেই বাকচটোৰ ওপৰতে এনেকৈ বগাই সেই হাতখনতে কামোৰ মাৰি একদম এনেকৈ উছাল মাৰি দিলেও সেইফালে গ'লগৈ চাবা আকৌ দেই ল'ৰা ছোৱালীবোৰ ৰুমত সোমাবগৈ ল'ৰা ছোৱালীকেইটাকো কামুৰিব আকৌ মকৰা মৰা স্প্ৰে আনিব লাগিব এতিয়া এনেকৈ নহ'ব ইমান যেনি তেনি যিকেইখন ওলাইছে গৰমৰ দিনত তাতে গৈ পেলানি হাত দিছেগৈ সেই আৰু পুৰণি যাওঁতি যদি একদম সেই পুৰণি বস্তুকেইটাতে হাত দিছেগৈ গৈ পেলানি কি ক'বা হস্পিটেললৈকে যাওঁগৈ নে হাতখন ফুলি গৈছে বিষাইছে নহয় পাই অ' এতিয়া এইখন হাত লৈ কি ঘৰত বহি থাকিব নেকি আপুনি ব'লক হস্পিটেললৈ অ' দেউতা হাতখন এখন ফুলি গৈছে যেন অ' দেউতা সঁচাকৈ হস্পিটেললৈ লৈ যোৱা মই সোনকালে লৈ যোৱা দেউতাক ঐ চা বাপেক যোনটো মকৰাই কামুৰিলে সেইটো মকৰা বোলে উফাল মাৰি দিলে ৰুমৰ পৰা বাহিৰলৈ ওলাই গ'ল কেনি গ'ল নেদেখিলে এতিয়া তহঁতি সাৱধানে থাকিবি ক'ৰবাত ওলাব পাৰে আমি হস্পিটেললৈ যাওঁ এই একদম আহোঁতে স্প্ৰে লৈ আহিম সেইখিনি মাৰি দিব লাগিব তেতিয়া মৰি যাব মকৰাটো এতিয়া তহঁতি খালি সাৱধানে থাকিবি আকৌ ঘৰত কি ঘৰতে আছে নেকি মকৰাটো মোৰ বহুত ভয় লাগে এইডাল যে ইমান ভয় নে তোৰ একো নহয় দে মই আছোঁ নহয় একেবাৰে মাৰিম মকৰাটো ক'ৰবাত সোমাই আছে এনেই ওলাই নাথাকে তহঁতি খুচৰি নুফুৰিবি খালি য'ত ত'ত বস্তুবোৰ ঘৰতে বহি থাকিলে এজেগাত খেলি থাক মই আহোঁগৈ বাপেৰক সেই হস্পিটেলৰ পৰা লৈ আহোঁগৈ ব'লক কিহেনো পাইছিলোঁ সেইবোৰ খুচৰি থাকিবলৈ পাইছে এতিয়া মোৰ গাটো ব'লক সোনকালে ঐ বাইছা মকৰাটো ওলালে কিন্তু তই একেবাৰে মাৰি দিবি দেই মোৰ বহুত ভয় লাগে আকৌ তই চিন্তা নকৰিবি ওলাবলৈ হ'লে মই ঝাৰুলৈ একদম মাৰি দিম তাক ছাৰ একদম মানে কি ক'ব আৰু হাতখন ফুলি গ'ল মকৰা এবিধে কামুৰিলে চাওক অঁ পূৰা চুৱেলিং হৈ গৈছে ৰেড ৰেছেছ আহি গৈছে পূৰা এইটো ইনচেক্ট বাইটেই হয় বাৰু একজেক্টলি মকৰাটো দেখিছিলেনে আপুনি দেখিছিলোঁ আকৌ ক'লা মকৰা এটা একদম কামুৰি পেলাই সেই দৌ মাৰিছে একদম এনেকৈ ফাল মাৰি দিলোঁ পিপিকাই গুচি গ'লগৈ এইটো এনেকুৱা কেছ আহিছে দেই 2-3টামান আহিছে এতিয়া গৰম দিন যে এইবোৰ ওলাইছে ইনচেক্টবিলাক স্পাইডাৰ বাইটেই হয় এইটো ভালুকি মকৰা বুলি মকৰাবিধ ওলাইছে সেইটোৱে হ'ব লাগে মোৰ মতে খুব ক'লা নেকি বাৰু মকৰাটো হয় ছাৰ কিনো ক'ব এখেতৰ কথা পুৰণিকলীয়া বাকচ কেইটামান আছিলে সেইবোৰ খুচৰি ফুৰিছিলে আকৌ নক'লেও ন তুমি মনে মনে থাকা ছাৰৰ আগত চিঠিখন গান থাকিবা ছাৰ কিবা এটা কৰক আৰু হাতখন ফুলি গৈছে বিষাইছে নহয় পাই পেইন হৈছে ন মই ইনজেকশ্যন এটা দিম আৰু হাতত লগাবলৈ মলম এবিধ দিম ৰেগুলাৰ লগাব তাৰপিছতে মেডিচিন কেইটামান লিখি দিম বাৰু একদম সাৱধান হ'ব কেয়াৰফুল এতিয়া গৰমৰ দিন য'তে ত'তে পুৰণা বস্তু হাত দিয়াৰ আগত ভালদৰে চাই ল'ব আৰু এইবিলাক ইনচেক্ট বাইটতো ৰখি থাকিব নালাগে ভেনমাছ হয় এইবিলাক পয়জনাছ থাকে ন হাতখন ফুলিছে এতিয়া আপোনাৰ লাহে লাহে গোটেই হাতখন ফুলি যোৱাৰ সম্ভাৱনা আছেতো সঠিক টাইমতে আহিছে এবাৰ ডক্টৰৰ ওচৰলৈ এনেকৈ গুচি আহিব লাগে ডক্টৰৰ ওচৰত আহি দেখুৱাব লাগে তেতিয়াহে
এতিয়া আপুনি মেডিচিন পাই গ'লে আপোনাৰ চুৱেলিংটো লাহে লাহে নাইকিয়া হ'ব, ঠিক হৈ যাব বাৰু, একো নাই। ছাৰ হাতখন ভাল হ'ব নাই বাৰু? এনেকুৱা গধুৰ লাগিছে না হাতখন মোৰ। অফক'ৰ্ছ ভাল হ'ব, ন' ডাউট ভাল হৈ যাব, আপুনি চিন্তা নকৰিব। ইনজেকশ্যন এটা দিম, ব'লক এই বেডটোত বহি দিয়কচোন। বহুত দিনৰ মূৰত বেজি ল'ম দেই, বেজি লোৱাই নাছিলোঁ বহুত দিন, বেমাৰেই হোৱা নাছিলে। নিজে নিজে কৰি লৈছে, নিজে নিজে সেই বেমাৰবোৰ চপাই লৈছে, কৈছোঁ নহয়, কি ক'ম আৰু। আপুনি ৱাইফ হয় ন এখেতৰ? হয় হয় ছাৰ। মেডিচিন কেইটামান লিখি দিম, আপুনি ৰাতিপুৱা গধূলি ভালকৈ খুৱাই দিব হা, টাইমমতে। তেওঁ হেৰি অকণমান অৱস্থাটো বেয়া হৈছে যে আপুনি কেয়াৰটো ল'ব লাগিব। হয় হয় ছাৰ, লিখি দিব। মই এখেতক দিনে যেনেকৈ খুৱাব লাগে খুৱাই দিম আৰু। আপুনি বেডখনত শুই দিয়ক, কমৰত ইনজেকশ্যনটো দিব লাগিব। ঠিক আছে ছাৰ। ঐ কালি কোনফালে যাওঁ? এই শইকীয়াদাৰ খবৰ এটা লৈ আহোঁগৈ। কি হ'লো শইকীয়াদাৰ? কেলে গম নাপায় নেকি? শইকীয়াদাক ভালুকি মকৰাই কামুৰিলে নহয়, হাতখন ফুলি বোলে ভীম টোকা দিলে হেনো। ডক্টৰৰ ওচৰৰ পৰা আহিলে তাকে খবৰ এটা লৈ আহোঁগৈচোন, কেনেকুৱা হৈছে। কেনেকৈ কামুৰিলে হয়নে? য'তে ত'তে বোলে ঢেৰ যি টি মকৰাখন ওলাইছে হেনো। এই ইউটিউবত চাইছোঁ নহয়, হস্পিটেলাইজ হৈ গৈছে মানুহ বুলিছে। য'তে ত'তে ওলাইছে মকৰাখন। মই সেইকাৰণে আগতীয়াকৈ সেই ফেনাইল গোটেই ছটিয়াই থৈছোঁ, হোৱাইট ফেনাইলটো। আৰু মকৰা ওলালেই মই একদম স্প্ৰেটো মাৰি থাকোঁ আৰু। ভয় লাগে নহয়, বিষাক্ত মকৰা সেইবোৰ এই কামুৰিলে মানুহ দিগদাৰ আছে আকৌ, ফুলি গৈছে হাত চাত। কৃষ্ণ কেনেকৈ কামুৰিবলৈ পালে হয়নে শইকীয়াদাক? কিবা হেনো আৰু পুৰণি বাকচ কেইটামান হেনো খুচৰি ফুৰিছিলে। মই আকৌ শইকীয়াদাহঁতৰ সেই নবলে ফোন কৰিছিলোঁ, তেতিয়া কৈছিলে বোলে আমাৰ এখেতৰ কথা কিনো ক'ম বোলে, নিজে বোলে ঘটনা ঘটি মৰে বোলে। আৰু পুৰণি হেনো একদম কাহানি বায়তে বোলে সেই একদম ডাইনাছৰ যুগৰ বোলে সেই বাকচ কেইটামান আছিলে হেনো, সেইকেইটা হেনো খুচৰি ফুৰোঁতে হেনো সেই মকৰা কামুৰিলে বোলে। সেইকাৰণে চাই চিতি ল'ব লাগে দেই মানুহে। এতিয়া মকৰা আছিলে বুলিহে, সাপ চাপ হোৱা হ'লে পিছে কি হ'লহেঁতেন বাৰু? তাকেহে কৈছোঁ, বৰ মহাবিপদ হ'ল এইবোৰ গৰমত। এতিয়া সেই যি টিখন ওলাবলৈ ধৰিছে ঘৰত, পোক পতংগবোৰ গৰমৰ দিনেও বেছি ওলাই যে, একদম সাৱধান হ'ব লাগে এইটো সময়ত। সাপ চাপো সোমাই থাকে নহয়। জেউৰাখুটি ঘৰত কালি সেই কাঁহলা সাপ এডাল সোমাই আছিলে ভিতৰত। তাৰপিছত দেখিয়া চেবখা লগালে, তাৰপিছতহে চবেই খেদি দিলে, তোমাৰ বাহিৰলৈ ওলাই গ'লগৈ, ফেনাইল চেনাইল ছটিয়াই দিলে। সঁচা দেই, দিগদাৰেই। পিছফালে গোটেই ফেনাইল ছটিয়াই থৈ দিছোঁ। আমাৰ আকৌ সেই কেঁচা লেট্ৰিনটো পিছফালে একদম বাহন তলতহে আছে। এখেতক কৈছোঁ সাৱধান দেই বোলো, দুপৰীয়া যাওঁতে বোলো। তাত বোলো সেই পৰি থাকিব আৰু দীঘল চিঘল বোলো, সাৱধান। একদম পকা লেট্ৰিন এটা বনাব পৰা নাই, পিছফালে একদম ইমান দূৰলৈ যাব লাগে, খংহে উঠে। এতিয়া বাৰিষা ছিজনত আৰু দিগদাৰ হ'ব। সেইবোৰ পকাকৈ বনাই ল'লে কেলৈ? আপোনালোকৰ ইমান টকা পইচা আছে, বাগানে চাগানে আচৰিত আৰু দেই। বনাব লাগিব এইবাৰ, সেই বাৰিষাটো যাওক আৰু, খৰালি আহিলে মানে বনাব লাগিব। মই তাকে বোলো যাওঁচোন, খবৰ এটা লৈ আহোঁগৈ বোলো শইকীয়াদা বোলো, বিপদে আপদে সেই কিবা এটা বিচাৰিলেও পাওঁ আকৌ পাই, খোৱা বস্তু ৰঙালাও চঙালাও চব দিয়ে যে বোলো যাওঁ। মই আকৌ গমেই নাপাওঁ, এতিয়াহে গম পাইছোঁ। মোৰ খবৰ এটা ল'বগৈ লাগিব পাই। খেতি দিন আহিছে, তাকে বোলো সেই সময়ো নাই, কঠীয়া সিঁচিছে, কঠীয়া তুলিবগৈও লাগে। সেইবোৰ বোলো পিছত কৰিম আৰু, আগত বোলো মানুহটো খবৰটো লৈ আহোঁগৈচোন। তাৰপিছত আকৌ খেতি ধৰিলে আকৌ ওলাই তলৈ যাবও নোৱাৰিম তেনেকৈ। তাকেহে দেই সঁচাকৈ। বন্ধুসকল সাৱধান দেই, এই গৰমৰ দিনকেইটা একদম সাৱধানে থাকিব আপোনালোক। য'তে ত'তে যি টি খুচৰাৰ আগত চাই ল'ব ভালকৈ। এইবোৰ যি টি সোমাই থাকিব। এতিয়া শইকীয়াদা দেখিছে নহয় কি অৱস্থা হৈছে। এতিয়া ভাল হৈছে বুলি শুনিছোঁ, তাকে মই খবৰ এটা লওঁগৈচোন বোলো। শুনি আছোঁ কথাটো এইকেইদিন। এই কি বুলি কয়, আপোনালোকে সাৱধান থাকিব দেই গৰমৰ দিনকেইটা। জাহা তাহা নাখাব গৰমত, বৰ দিগদাৰ। আৰু ল'ৰা ছোৱালীবোৰে গৰম বন্ধ দিব, তোমালোকেও সেই য'তে ত'তে খুচৰি নুফুৰিবা দেই, সেই ল'ৰা ছোৱালীহঁত। সাৱধানে থাকিবা, ফেনাৰ তলত শুই থাকিবা, এজনে ঘূৰি নুফুৰিবা গৰমখনত। খণ্ডাতীয়ে যে এইখিনিতে সামৰিছোঁ। চাই ভাল লাগিলে লাইক এটা কৰি দিবা।